সেইকাৰণে বৰ বেছিকৈ বুজিবই নালাগে। বুজি থকা হ'লে ভগৱানক নাপায়, অকণমান সৰলতাৰে ল'ব লাগে। কিমান বুজিব, বুজি বুজি শেষ কৰিব নোৱাৰো নহয়। কিয় কোৱা হৈছে? ত্ৰেতা ধ্যান যজ্ঞ পূজা নকৰাকৈ নামষাৰো সম্ভৱ নহয়। কেনেকৈ সম্ভৱ হ'ব? ধ্যান মানে কিনো? একাগ্ৰতা, হয়নে নহয়? নামষাৰ গাবলৈ যাওঁতে একাগ্ৰতা লাগে নে নালাগে? হ'ল বুলিয়েতো আমি গাই নিদিওঁ, মানস ৰূপত চিন্তা কৰা হয় ন। মানস চিন্তা কৰি যে সপ্ত বৈকুণ্ঠৰ পথ, মুখেৰেহে কৈছোঁ, সপ্ত বৈকুণ্ঠৰ পথখনলৈ চোৱাৰ লগে লগে কাক কেনেদৰে চিন্তা কৰিম, নহয়নে? নামষাৰ গাবলৈ যাওঁতে কাক কেনেদৰে বহাম, এইটো কি ধ্যানহে। বিনা ধ্যানত জানো নামষাৰ গোৱা পৰা যায়? গতিকে ধ্যান লাগিব, একাগ্ৰতা লাগিব। ছাত্ৰজনে পঢ়িবলৈ যাওঁতে যদি ধ্যান নালাগে বুলি কয়, হ'ব জানো? নহয়, প্ৰথম ধ্যানেৰেই আৰম্ভ হয়। সেইকাৰণে কীৰ্তনতো আপোনালোকৰ যি ভাগ আলোচনী প্ৰকাশ পাইছে এই অনুষ্ঠানটোৰ লগত সংগতি দেখি নৈমিষ বুলি, তাতো দক্ষিণ পাটৰ প্ৰভু ঈশ্বৰে আৰম্ভণিতে এটা লেখা লিখিছে কীৰ্তনৰ ধ্যান বৰ্ণনৰ কথা। তাতো কি আছে? ধ্যান, ধাৰণা, চিন্তন, নহয়নে? বিনা চিন্তনত, বিনা ধাৰণাত ঈশ্বৰৰ ভক্তি সম্ভৱ নহয়। যজ্ঞ, সন্তান জন্ম দিয়াটো এক যজ্ঞ কৰ্ম, অন্নমুঠি পাক কৰাটো এটা যজ্ঞ কৰ্ম। মুখত যেতিয়া আমি কিবা এটা বস্তু খাই পেটত পৰেগৈ, সেই পাকটো এটা যজ্ঞ কৰ্ম। যজ্ঞ বুলি ক'লে ঘৃতাহুতি দিয়াটোৱেই নহয় নহয়। যজ্ঞ মানে হৈছে কি? কৰ্মৰ ব্যৱস্থা। বিনা কৰ্মৰ ব্যৱস্থাত কোনো একো কৰিব নোৱাৰে। ভগৱানক প্ৰাপ্তিৰ মাৰ্গ দুটাই আছে, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। কৰ্ম মাৰ্গৰ কথাটো বেদত কৈছে। কৰ্ম বুলি পৃথককে এটা মাৰ্গ নাই। কৰ্ম জ্ঞানতো আছে, ভক্তিটো আছে। খালি জ্ঞানত কি কৰিছে? প্ৰথমতে মই জানিম, জনাৰ পাছতহে মই, এইটো জ্ঞানৰ কথা। প্ৰথমতে মই জানিব লাগিব, তাৰপিছতে মই মানি ল'ম। নজনাকে কিয় মানিম? এইটো জ্ঞান। জ্ঞানত প্ৰথম ধাৰণাটো, শিক্ষাটো প্ৰধান। ভক্তিত কি কোৱা যায়? যে প্ৰথমতে মই মানিম, আৰু মানিলে মই আপোনা আপুনি জানিম। ঈশ্বৰক মই মানিম, মানিলে স্বাভাৱিকতে জানিম, তাত যুক্তি তৰ্কটো নাহে। জ্ঞান মাৰ্গত জ্ঞানক প্ৰাধান্যতা দি ভক্তিক কোনোবাখিনিত উপেক্ষা কৰি দিয়া হয়। ফলত সেই জ্ঞানে অহংকাৰো জনাবগে পাৰে যে মই জানিছো, মই বুজিছো, মই কৈছো, হয়নে? ভক্তিত সমৰ্পণক, ভক্তি মানে কি? সমৰ্পণ। ভজ ধাতুৰ লগত টিং প্ৰত্যয়যুক্ত হৈ ভক্তি শব্দটো প্ৰকট, যাৰ অৰ্থ হৈছে সমৰ্পণ। সমৰ্পণক প্ৰাধান্যতা দি জ্ঞানক লগত লোৱা যায়। কিন্তু জ্ঞান মাৰ্গত ভক্তি আছে নাই এইটোত গুৰুত্ব দিয়া নাযায়। শিক্ষিত হলেই নহব নহয়, হাই কোৱালিফাইড হলেই নহয়। ৰাৱণতো হাই কোৱালিফাইড মানুহ আছিলে, হাই কোৱালিফিকেশ্যন। আমাক লাগে ৱেল কোৱালিফিকেশ্যন, মানে বিদ্যাৱান আৰু বিদ্বান দুটা বেলেগ অৰ্থ। ৰাৱণৰ দৰে বিদ্যা নালাগে নহয়। ৰাৱণ ইমান পণ্ডিত আছিল, চাওকচোন, ইমান পণ্ডিত আৰু ইমান জ্ঞানী আছিল। ৰাৱণৰ 10টাৰ ভিতৰত 10টা গুণেই বেয়া নাছিল, এটা ভাল গুণো আছিল, যাৰ বাবে বোলে ভগৱান ৰামচন্দ্ৰই ৰাৱণক বধ কৰাৰ পাছত এবছৰৰ বাবে প্ৰায়শ্চিত্ত আচৰণ কৰিছিল। ৰাৱণ বেয়া আছিল, কিন্তু এটা ভাল গুণ আছিল কি? ৰাৱণ এজন ভক্তও আছিল, হয়নে? সেই মৰ্যাদাটো স্বয়ং ঈশ্বৰেও ৰক্ষা কৰি দেখুৱাইছে। গতিকে কেৱল ভক্তি কৰাটোৱে জৰুৰী নহয়, ভক্তি কৰিবলৈ যাতে কৰ্মবিলাক ভাল হৈছে নে নাই। কৰ্ম যদি শুদ্ধ নহয়, তেতিয়াহ'লে ৰাম ৰাজ্যত থাকিওতো লাভ নাই। মন্থৰা ৰামৰ ৰাজ্যতেই আছিল, কিন্তু মতিটো পৰিৱৰ্তন হ'ল জানো? ৰামক বনবাসলৈ যোৱাৰ বুদ্ধি মন্থৰাইতো দিছিলগৈ, হয়নে? সেইফালে ৰাৱণৰ ৰাজ্যত চোন বিভীষণ আছিল, বিভীষণৰ মতি নষ্ট হ'ল জানো? নহ'ল। ভগৱন্তক দেখাটোও ডাঙৰ কথা নহয়। দুৰ্যোধন, দুঃশাসন, ৰাৱণ, কুম্ভকৰ্ণ, এইখিনিও ভগৱন্তক দেখিছিল, কিন্তু সিহঁত পৰিৱৰ্তন হ'ল জানো? নহ'ল। কিয়? কৰ্মবিলাক যে বেয়া। যেতিয়ালৈকে কৰ্মবিলাক বেয়া হৈ থাকিব, ভাৱটো নাহে। যদি কৰ্ম ভাল হয়, তেতিয়াহ'লে ভাৱ আহিব। আৰু মানুহে ইমান বেয়া কৰ্মও কৰিব নালাগে যে ভগৱন্তইও তেওঁক প্ৰত্যাখ্যান কৰে। এই যে দশমত এতিয়া জৰাসন্ধৰ প্ৰসংগ চলি আছে, জৰাসন্ধ তেনে এটি ব্যক্তিত্ব যে ভৈৰৱক পুজিম বুলি বহুবিলাক শ ৰজা নৰবলি দিম বুলি বন্দী কৰি থৈ দিছে, হয়নে? ইমান বেয়া কাম কৰিলে। ভগৱন্তক চাবচোন, 17 বাৰ দ্বাৰকা আক্ৰমণ কৰিলে, নহয়নে? মাথা এতিয়া কৈ গ'ল। যিজনা কৃষ্ণই শিশুকালত থাকোঁতে পুতনা, অঘাসুৰ, বকাসুৰক বধ কৰিছিল, জৰাসন্ধ কি ইমান শক্তিশালী ওলালেনে? 17 বাৰ আক্ৰমণ কৰোঁতে ভগৱন্ত লাহেকৈ পলাই দিয়ে। শেষত গৈ মানে বলদেৱৰ খং উঠিলগৈ আৰু
বলদেৱে কৈছে কৃষ্ণ তুমি যদি নোৱাৰা তেতিয়াহ'লে মোক দায়িত্ব দিয়া, মই জৰাসন্ধক বধ কৰিম। তুমি বাৰে বাৰে এই ছল কৰি পেলাই জৰাসন্ধৰ পৰা ভয় খোৱাৰ দৰে পলাই কিয় যোৱা? তেতিয়া ভগৱান কৃষ্ণই বলদেৱকো নিবাৰণ কৰে যে নহয় দাদা, তুমিও জৰাসন্ধক বধ কৰিব নোৱাৰা। কিয় ক'লে? জৰাসন্ধক কাৰ হতুৱাই মৰুৱালে? ভীমৰ হতুৱাই। ভগৱানেতো বধিব পাৰিলেহেঁতেন, বলদেৱকো ক'ব পাৰিলেহেঁতেন এই পুতনা অঘাসুৰ বকাসুৰ কালিক দমন কৰা সেই কৃষ্ণই আকৌ কংসক বধ কৰা কৃষ্ণই আকৌ বেলেগৰ সহায় ল'বলগীয়া হৈছে। জৰাসন্ধই ইমান বেয়া কাম কৰিলে জীৱনত যে জৰাসন্ধক ভগৱন্তই মুক্তি দিয়া নাই। কৃষ্ণৰ হাতত যদি বধ হয় জৰাসন্ধই মুক্তি পাব, হয়নে? প্ৰত্যক্ষ সেইকাৰণে ভগৱান কৃষ্ণই জৰাসন্ধক বধ কৰা নাই। দ্বিতীয়তে বলদেৱৰ হাতত মৰিলেও মুক্তি পাব। বলদেৱ স্বয়ং অনন্তদেৱৰ অৱতাৰ, নহয় জানো? চোৱাৰ লগে লগে মুক্তি পাব। নাই দিয়া। কাৰ হতুৱাই মৰাইছে, বধ কৰিছে? ভীমৰ হতুৱাই, হয়নে? কৰ্ম ভাল হ'ব লাগে। কৰ্ম যদি ভাল হয় তেতিয়াহ'লে তেওঁ গতি পাবই। ভক্তি মাৰ্গতো কৰ্ম আছে। আজি যেনেকৈ এই অনুষ্ঠান ভাগ পাতিবলৈ যাওঁতে কৰ্ম কৰিব লগা হৈছে ন, বস্তুখিনি যোগাৰ কৰা, বেদী আয়োজন কৰা, আপোনাৰ চাকি গছৰ পৰা ধূপ দালিলৈকে এইখিনিতো কৰ্ম কৰা গৈছে, হয়নে? কৰ্মখিনি ঈশ্বৰত অৰ্পণ কৰিলে যে দুখ কষ্ট নাপাওঁ এইটো নহয়। ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়তে এইটো স্বীকাৰ কৰা হৈছে যে কৃষ্ণত অৰ্পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে, জানিলো মনত। যে কৰ্ম ঈশ্বৰত অৰ্পণা কৰি গ'লেও তাতো নানা বিঘ্নি আছে। কাৰণ এইখিনি কৰিবলৈ যাতে গোটাবলৈ যাওঁতে কেতিয়াবা বাধাৰো সন্মুখীন হ'বলগীয়া হ'ব ন। ঈশ্বৰৰ কাৰণে কৰিছো বুলি কি চব হৈ যাব নি? নহয়। গতিকে সংসাৰখনত যেতিয়ালৈকে আছো বাধা বিঘিনি এইবিলাক সকলোৰে ক্ষেত্ৰত আছে। খালি সেই কামটো কৰিবলৈ যাওঁতে যেতিয়া আমি বাধা বিঘিনিৰ সন্মুখীন হওঁ তাক সহন কৰা শক্তিটো ঈশ্বৰে দিয়ে, নহয়নে? নহ'লে চাওকচোন ভক্ত প্ৰহ্লাদ নিজৰ দেউতাকে ইমানখিনি শাস্তি দিলে, আমাৰ মানুহৰ শকতি আছেনে ইমানখিনি সহিব পাৰে? আমি কৈয়ে দিলোহেঁতেন এই কণা ভগৱন্তই মুখে পালেগেনে, মইনো কোনটো জনমত কি পাপ কাম কৰিছিলো যে ইমান কষ্ট পাবলগীয়া হৈছে। ভক্ত ধ্ৰুৱ এলা পেচা বাপেকৰ পুতেকো নহয়, জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান। গেভিটি নাই আকৌ সেই বুলি, নহয়নে? সুৰুচি মাতৃয়ে কোচতে উঠিবলৈ নিদিলে, সেইকাৰণে মাতৃও তাত দুটা ভাৱ দেখুৱাইছে, সুৰুচি আৰু সুনীতি, হয়নে? সুৰুচি, যাৰ ৰুচিবোধতে গুৰুত্বতা আছে, তেওঁ সুৰুচি। উত্তমে ৰাজসিংহাসনৰ পদ নাপাব বুলি সতিনীৰ পুত্ৰ বুলি ভক্ত ধ্ৰুৱক কোচতে উঠিবলৈ নিদিলে। সেইটো মনোভাৱ নালাগে। কাৰ দৰে মনোভাৱ লাগে? সুনীতিৰ দৰে, যে যিকোনো পৰিস্থিতিটো নীতিত আছে। ভক্ত ধ্ৰুৱই যেতিয়া কান্দি কান্দি ক'লেগৈ যে মা মোক সুৰুচি মাতৃয়ে দেউতাৰ কোচত উঠিবলৈ নিদিলেহেঁতেন, সুনীতি মাতৃয়ে ক'ব পাৰিলেহেঁতেন কিয় নিদিব, মোৰো সমান অধিকাৰ আছে, ক'ব পাৰিলেহেঁতেন নে? কোৱাটো যুগুত আছিল। আজিৰ যুগত হোৱা হলেতো ক'লোৱেহেঁতেন, নহয়নে? সমান অধিকাৰ আছে, ৰজাৰ একে পত্নী হয়। নাই কোৱা, ক'লে কি বোপাই আমি পূৰ্বতে চাগে হৰিক ভালদৰে নভজিলো, সেইবাবে এইকণ কষ্ট আজি পাবলগীয়া হৈছে। তই হৰিক ভজনা কৰ, তই যিটো বিচাৰিছ ভগৱানেহে তোক দিব পাৰিব, নহয়নে? সমীক মুনিও যেতিয়া পৰীক্ষিতে সেই মৰা সাপডাল ডিঙিত আঁৰি থৈ গৈছিল, তাৰ পিছত যেতিয়া শৃংগী মুনিয়ে ক'লে দেউতা ৰজা পৰীক্ষিত আহিছিল, তোমাক এনেদৰে অপমান কৰি থৈ গ'ল, সেইকাৰণে মই তেওঁক অভিশাপ দিলো। আমাৰ বাপেক হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন? বোপাই ভাল কৰিলি, মোক অপমান কৰি থৈ গ'ল, ঠিকছে শান্তি দিলি। সেইটো মনোভাৱ দেখুওৱা নাই, বহল দৃষ্টিভংগী। সেইকাৰণে কুকুৰ মেকুৰী চৰাই চিৰিকটি ইহঁতিও সন্তান জন্ম দিয়ে, কিন্তু পিতৃ মাতৃ শব্দ দুটা সিহঁতৰ ক্ষেত্ৰত আমি প্ৰয়োগ নকৰো, হয়নে? মনুষ্যৰ ক্ষেত্ৰত পিতৃ বুলি ক'লে সেই নিজৰ পুত্ৰৰে নিজৰ সন্তানৰে পিতৃ এইটো নহয়, সেই সমাজত থকা প্ৰতিটো সন্তানৰ তেওঁ পিতৃ। মাতৃ বুলি ক'লে নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাৰ মাতৃ নহয়, সেই সমাজখনত থকা সেই গাঁওখনত থকা প্ৰতিটো সন্তানৰ মাতৃ, হয়নে? সেইবাবে পিতৃ মাতৃ সদা পূজিত। আদিগুৰু বুলি কিয় কোৱা হয়? জন্ম দিলেই পিতৃ মাতৃ হৈ নাযায় নহয়, হয় জানো? জন্মচোন চৰাই চিৰিকটিও দিয়ে, সিহঁতে জানো মানুহৰ দৰে পিতৃ মাতৃৰ মৰ্যাদা পায়? নাপায়, কাৰণ সিহঁতে জন্ম দিয়ে পাহৰি যায়, এৰি দিয়ে। মনুষ্যৰ সেইটো নহয়, হয়নে? সেইবাবে মহাগুৰু বুলি কোৱা হয়। আৰু সেই মহাগুৰু কথা প্ৰসংগত এটা আহিছিল, সেইবাবে মই চুই গৈছো যে এই পিতৃ মাতৃৰ বিয়োগ হলে যে আমাৰ যে ধৰি লওক কাজ কৰ্ম ইত্যাদি কৰাটো কৰা এবছৰলৈকে যে কয়
বোলে নামঘৰলৈ নাযাবা, এনেকুৱা ধৰণৰ কথাবিলাক যে কয়। কিয় কয়? আচলতে পিতৃ মাতৃ ঢুকোৱা পাছত পৰলোকলৈ গমন কৰিলে এবছৰলৈকে পুত্ৰ নামঘৰলৈ যাব নোৱাৰে, মন্দিৰলৈ যাব নোৱাৰে, নামঘৰৰ কৰ্ম কৰিব নোৱাৰে, শৰাই দিব নোৱাৰে, তেনেকুৱা কোনো নিয়ম শাস্ত্ৰত নাই। প্ৰকৃততে আছে কি? মহাগুৰু নিপাত হৈছে পিতৃ মাতৃ, নহয়নে? মহাগুৰু নিপাত হলে কি কৰা যায়? পুত্ৰই এবছৰলৈকে, 1 বছৰ কিয়? কাৰণ দেৱলোকত এবছৰে এদিন হয়। ইয়াত যেতিয়া এটা বছৰ পাৰ হৈ যায়, দেৱলোকত এটা দিন হয়, নহয়নে? ইয়াত কি হয়? বিজ্ঞানেও কৈছে মহাকাশত যিমানে উপগ্ৰহসমূহ ওপৰলৈ গৈ থাকে সিমানে সময়ৰ গতিটো কমি যায়। সময় সকলো স্থানতে একেই নহয়। অন্য জীৱ মৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, সিহঁতে ইয়াতে শৰীৰেৰে অন্য শৰীৰ পাই যায়, কিন্তু মনুষ্যই লাগে। অফাৰ পাওঁ নহয় আমি বিহুৱে সংক্ৰান্তিয়ে যেনেকৈ আপোনাৰ বজাৰ কৰিবলৈ গ'লে অফাৰ বিচাৰোঁ। এই কাপোৰযোৰত কিমান অফাৰ আছে, হয়নে? এই বস্তুকেইটাত কিমান অফাৰ আছে। মৰিলে যমনগৰৰ পৰা অফাৰ এটা আহে, এই যাতনা শৰীৰ, এইটো শৰীৰ অগ্নিত দাহ কৰি দিয়া যায় আৰু যমনগৰৰ পৰা তেওঁ এটা সূক্ষ্ম শৰীৰ পায়, যিটো শৰীৰ লাভ কৰি তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লাগে। তাত এবছৰ সময় লাগে, কাৰণ দেৱলোকত এবছৰে এদিন হয়। যেতিয়ালৈকে নিজৰ পিতৃ মাতৃ অৰ্থাৎ নিজৰ মহাগুৰুক সপিণ্ডি, নহয়নে, পিতৃলোকলৈ দেৱতাৰ শাৰীৰলৈ পুত্ৰই নুতুলে, তেতিয়ালৈকে অন্য কোনো বৈদিক কৰ্ম কৰাৰ সংকল্প নকৰে। যেতিয়ালৈকে সেই 1 বছৰ নহয়, অন্য কোনো কৰ্মৰ সংকল্প নকৰে, সংকল্প লৈ কৰ্ম নকৰে, হয়নে? সেই পিতৃ মাতৃক দেৱতাৰ মৰ্যাদালৈ তোলাৰ পাছতহে তেওঁলোকে সেই পুত্ৰই অন্য কৰ্মৰ সংকল্প কৰে। কিন্তু সেই কথাটোকে সমাজত আমাৰ ধৰি লওক অকণমান অপভ্ৰংশ হৈ প্ৰচলন হৈ গ'ল কি পুত্ৰ এবছৰলৈকে নামঘৰলৈ যাব নোৱাৰে, বা ধৰি লওক সত্ৰলৈ যাব নোৱাৰে, শৰাই দিব নোৱাৰে, তেনেকুৱা কোনো কথা নাই। গুৰুৰ মত মতে চলিব লাগে। কিছু কথা মানে কি হয়, 2খন বেদ আছে, হয়নে? এখন প্ৰকৃত বেদ, এখন হৈছে লোকবেদ, হয়নে? প্ৰকৃত বেদখনত গুৰুত্ব এটা নাথাকে, আমাৰ লোকবেদত বেছিকৈ গুৰুত্ব এটা থাকে, মানে মানুহৰ মুখে মুখে প্ৰচলিত কিছুমান কথা, নহয়নে? অৱশ্যে হয়, সমাজভেদে কিছুমান নীতি নিয়ম বেলেগ হ'ব পাৰে, কিছুমান লোকাচাৰ, কিছুমান বেদাচাৰ, লোকাচাৰৰ পৰম্পৰা পৰিৱৰ্তন হ'ব পাৰে। লোকাচাৰ কিবা এটা আছে, সেইটো বোলে শাস্ত্ৰসন্মত নহয়, আমি তাক লাহে লাহে এৰি দিম, কিন্তু বেদাচাৰক ত্যাগ কৰা নাযায়, নহয়নে? বেদাচাৰটো স্বয়ং অসুৰবিলাকেও পালন কৰিছিল, নহয়নে? শাস্ত্ৰীয় বিধি অনুসৰি বিবাহ আদি কৰিছিল, শাস্ত্ৰীয় অবিধিমতেতো তেওঁলোকে একো কৰা নাই। সেইকাৰণে মই মত দিবলৈ যোৱা নাই এই সম্পৰ্কত দেই, কিন্তু আমাৰ পৰম্পৰাত সকলোতো সত্ৰীয়া মানুহে ইয়াত আছে। সত্ৰীয়া সংস্কৃতিত বা বৈদিক সংস্কৃতিত এনেকুৱা নিয়ম নাই যে এবছৰলৈকে তেওঁ নামঘৰলৈ যাব নোৱাৰে, মন্দিৰলৈ যাব নোৱাৰে, সত্ৰলৈ যাব নোৱাৰে, শৰাই দিব নোৱাৰে, সকলো কৰিব পাৰে, খালি সংকল্প লৈ কৰ্ম নকৰে। সংকল্প লৈ কৰা নাম, যেনেকৈ ধৰি লওক নামষাৰ, হয়নে? নাম গোৱাত আপত্তি নাই, মই ঘৰত ধুনীয়াকৈ ঈশ্বৰৰ নাম ল'ব পাৰোঁ, কিন্তু এই নামষাৰ গাবলৈ যাতে এইভাগ নামটো সংকল্প লৈ কৰা গৈছে ন, সেই সংকল্পটো তেওঁ নলয়, কাৰণ পিতৃ মাতৃক এতিয়ালৈকে তেওঁ পিতৃলোকলৈ বা দেৱলোকলৈ উন্নীত কৰা নাই। তেওঁলোকক সেই স্থানত পোৱাৰ পাছতে অন্য কৰ্মৰ কথা তেওঁ ভাবিব, এইটো দৰ্শন, ইয়াত বেলেগ কথা নাই। যাই হওক, ইয়াতলৈ কিবা দ্বিমত আছে নি? যদি মনত কিবা সংশয় থাকে আপোনাৰভাৱে খোলা খুলিকৈ প্ৰকাশ কৰি দিব, কাৰণ মই ইয়াত কিবা এটা কথা কৈ গ'লে পাছত যদি সেই কথাটো লাগি মানুহৰ মনত যদি কিবা এটা থাকি যায় তেতিয়াহ'লেতো বেয়া কথা হ'ব ন। গতিকে মনত যদি কিবা দ্বিধাভাৱ আহে খোলা খুলিকৈ কৈ দিব।